ঢেকিয়াজুলি সমষ্টিৰ ১ নং শইকীয়া চুবুৰীত পথৰ বাবে ৰাইজৰ দুখ আজিলৈকে ৰাস্তা সম্পূৰ্ণ নহল। উল্লেখযোগ্য যে ৰাইজে মিলি প্ৰতি বছৰে শিল বালি ঢালিবলগীয়া হয়। ৬ বছৰৰ আগত ৰাস্তাটো নিৰ্মাণ কৰিবলৈ আহিছিল যদিও প্ৰায় ২০০ মিটাৰত আধৰুৱা হৈ থাকিল। সেয়েহে ৰাইজে অসম চৰকাৰক পুনৰ ৰাস্তাটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। ঢেকিয়াজুলিৰ পৰা ৰণমণি বৰা ৰিপৰ্ট নিউজ 24 এনি। হয়, ৰাস্তাটোৰ বিষয়ে আপোনাৰ কি ক'ব? ইমান বছৰ যে ৰাস্তাটো আজিলৈকে পকা হোৱা নাই, আধা ৰাস্তাত আহিলে মানে গুচি গ'ল, কি ক'ব ৰাস্তাটো? এই ৰাস্তাৰ পৰা ডাইৰেক্ট মলননাথৰ ঘৰলৈকে ৰাস্তা আহিছিলে, আধা ৰাস্তা উঠি আধা ৰাস্তা অহা নাই। এইটো ৰাস্তা আমাক লাগিব। এইটো ৰাস্তা নহ'লে পোৱালীকেইটা কেনেকৈ খোজকাঢ়ি স্কুল যাব, কেনেকৈ অহা যোৱা কৰিব? আমি ইমান কষ্ট পাই আছোঁ যে ৰাস্তাৰ কাৰণে আমাক ৰাস্তা লাগিব। ৰাইজৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ, আধা ৰাস্তা হ'ল, আধা ৰাস্তা হোৱা নাই, আমাক ৰাস্তা লাগিব। হয়, বাৰিষা প্ৰত্যেকবাৰে যে আপোনালোকে ইয়াত মাটি বালি ঢালি পিনে হেৰি কৰি আহিছে, আপোনালোকে একবাৰ হ'লেও জনাইছেনে নাই? সদায় জনাইছোঁ, জনোৱাটো সদায় বছৰে বছৰে আমি পইচা তুলি ঘৰে ঘৰে গৈ পইচা তুলি বালিকেইটা পেলাই আছোঁ আমি, তথাপিও এইটো ৰাস্তা দিয়া নাই। আমি যে ইমান কষ্ট কৰি পেলাই ভোট দি আছোঁ, যদি আমাক নাচাই আমি কিনো কৰিম এইটো? হয়, প্ৰায় কিমান বছৰ হৈছে ৰাস্তাটো এতিয়া আজিলৈকে আহি পোৱা নাই? ৪-৫ বছৰ হৈছে আৰু। হয় হয়, আপুনি কি ক'ব? মোৰ ঘৰত লাগে ৰাস্তাটো, মূলানাথৰ ঘৰত লাগে ৰাস্তাটো আছিল। এতিয়া বৰ্তমান চৰকাৰী ঘৰ পালোঁ, আজি 2 বছৰ হ'ল। শিল বালি ৰাস্তাত পেলাই থৈ দিয়া আছে, হাজিৰা মানুহ লগাওঁতে মোৰ ঘৰ মানে এনেকুৱা অৱস্থা হৈ আছে। আৰু মানে চব ঠেলাই সৈতে কঢ়িয়াব লাগে, ঘৰত লাগে নিবৰ কাৰণে মোৰ ৰাস্তা নাই। আৰু নামটো আছিলে মূলানাথৰ নামতে চাইনবোৰ্ড মাৰি থৈ দিয়া মেইন ৰাস্তাত, কিন্তু এতিয়ালৈকে নাই, আধাই হৈ আছে। কিন্তু মোৰ ঘৰত লাগে এতিয়াও যোৱাই নাই ৰাস্তা। এয়া অৱস্থা হৈ আছে ৰাস্তাৰ কাৰণে। মুঠতে আমাৰ পোৱালি জেলি স্কুল যাবৰ কাৰণে অসুবিধা, আৰু মানে মানুহো ওলাব অসুবিধা। বৰষুণ আহিলে যে ৰাস্তাটো যে দখা বেয়া হয় যে, আপুনি কি ক'ব? দখা দেখিছে, সকলোৱে দেখিছে দখা কেনেকৈ হয়। পোৱালি ছোৱালী গ'লেও ৰাস্তাত লুটি খাই পৰে, আৰু পোৱালি স্কুল গ'লে আধা ৰাস্তাৰ পৰা উভতি আহি কাপোৰ খুলিবলগীয়া হয়। এইটো ৰাস্তাটো আধালৈকে আহিছে, আধা ৰাস্তা ক'লৈ গ'ল, কোনে ক'লৈ নিলে আধা ৰাস্তা? সেইটোতো সকলোৱে জানে যে ৰাস্তা ক'লৈকে আহিছিলে, ক'ৰ পৰা ৰাস্তা কি আধালৈকে ৰাস্তা আহিছিলে নেকি, নে আধালৈকে চৰকাৰে ৰাস্তা দিছিলে, আধা ক'লৈ গ'ল? মূৰটো কাটি কোনে নিলে গম আছেনে? এইটো চবেই জানে এইটো ৰাস্তা ক'লৈ গ'ল। এটা ট্ৰেক্টৰ আহিলে উভতি ট্ৰেক্টৰ আকৌ আহিব নোৱাৰি এইডোখৰ ৰাস্তালৈকে, সেইটোতো চবেই জানে, সকলো ৰাইজে জানে। ঠিকাদাৰ পলায়ন কৰিছে এতিয়া ঠিকাদাৰে কোন ঠিকাদাৰ আছিলে এইটোতো আমি নাম নাজানো, ক'লৈ গ'ল ঠিকাদাৰে, নে ক'ৰলৈকে ৰাস্তা দিছে, ক'ৰলৈকে বনাইছে, এতিয়া হেৰিয়ে জানে। এতিয়া কিন্তু আমাক ৰাস্তাটো কিন্তু লাগিব। আমি সদায় দিন এনেকুৱা কেঁচা ৰাস্তাত আমি বহিব নোৱাৰোঁ। আমাকোতো ভাল লাগে ৰাস্তা, আমিওতো যাব লাগিব ৰাস্তালৈ। আমাৰ লগত ল'ৰা ছোৱালী নাই স্কুল যোৱা নে? সদায় এনেকৈ আধা ৰাস্তালৈকে ভাল থাকিব, আধা ৰাস্তালৈকে এনেকৈ গেলা পইচা থাকিব নেকি? ৰাস্তা আমাক লাগিব। মেখেলা সদায় দিন দাঙি দাঙি যাম নেকি? সেইটো কথাই নেকি? আমাক মুঠতে আমি একো নাজানো, আমাক ৰাস্তা লাগিব। চৰকাৰক জিকাইছোঁ যে ৰাস্তা চৰকাৰে দিবই লাগিব আমাক, ইমানেই মোৰ ক'বলগীয়া। ধন্যবাদ।